হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ আপোনালোকৰ কাৰণে, কাৰণ মই নতুন এঠাইলৈ বদলি হৈ আহিছোঁ আৰু যাৰ কাৰণে মই খুব সময়ৰ অভাৱ অনুভৱ কৰিছোঁ বা সময় নাই মোৰ হাতত। সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ, কিন্তু আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। চ' আজি ক'বলৈ ওলাইছোঁ যে আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে মাত্ৰ এমাহ সময় আছে। এই এমাহ সময়টো আপোনালোকে কেনেকৈ ইউটিলাইজ কৰিব, কেনেকৈ আপোনালোকে নিজৰ প্ৰস্তুতি যুঁজা চলাব, বা আজিলৈকে যিখিনি আপোনালোকে প্ৰস্তুতি কৰিলে সেইখিনি কেনেকৈ আপোনালোকে সবল কৰি ৰাখিব, ইণ্টাৰভিউ দিনাখনলৈকে আপোনালোকে কেনেকৈ যুঁজত থাকিব, আজি এই ভিডিঅ'টোত সকলোখিনি ক'বলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, বহুখিনি কথা আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে গম পাব। তো চাওক, আপোনালোকে ইণ্টাৰভিউটোৰ কাৰণে বহুখিনি সময় পাইছে, কাৰণ ইয়াৰ আগতে আমাৰ ইণ্টাৰভিউ হোৱা কথা আছিলে, কিন্তু ইণ্টাৰভিউটো যিহেতু পিছুৱাই দিলে, গতিকে যথেষ্টখিনি সময় আপোনালোকে পাইছে। আৰু এই সময়খিনি আপোনালোকে যদি বৰবাদ কৰিছে, বা এই সময়খিনি যদি আপোনালোকে সঠিকভাৱে প্ৰেক্টিচ নকৰি আপোনালোকে যদি যধে মধে সময়খিনি নষ্ট কৰি পেলাইছে, তেতিয়াহ'লে আপোনালোকৰ নিজৰ লছ হৈছে। এতিয়া চাওক, বৰ্তমান আছে একমাহ সময়, আৰু একমাহ সময়ত আপোনালোকে নিজে মানসিকভাৱে পূৰা সবল হৈ থাকিব লাগিব, কাৰণ ইণ্টাৰভিউ যিমানে ওচৰ চাপি আহে সিমানে আমাৰ মনত এটা ভয় সোমাই আহে, আৰু এই ভয়টোৰ কাৰণে বহুত ল'ৰাৰ কি হয়, ফিজিকেল একদম ডাউন হৈ যায়। আচল কথা হৈছে যে ফিজিকেল আপোনালোকে যিমানখিনি ফিল্ডত প্ৰেক্টিচ কৰে তাতকৈ বেছি আপোনালোকৰ মনত এটা জোচ লাগিব। মনত জোচ থাকিলে আপোনালোকে ইণ্টাৰভিউত এটা ভাল মাৰ্ক ল'ব পাৰিব। কাৰণ চাওক, বহুত ল'ৰাই এনেকুৱা দেখিছে যিবিলাকে নেকি ফিজিকেলত খুব ধুনীয়া ৰানিং কৰিব পাৰে, ফিল্ডত তেখেতসকলৰ এটা পাৰফৰ্মেঞ্চ খুব ধুনীয়া পাৰফৰ্মেঞ্চ, কিন্তু ইণ্টাৰভিউত গৈ কিনে তেখেতসকল একদম দুৰ্বল হৈ পৰে, তেখেতসকলৰ ভাল মাৰ্ক আনিব নোৱাৰে। চ' আপোনালোকে হয়তো বহুত দেখিছে, বা আপোনালোকৰ নিজৰ ক্ষেত্ৰতো হয়তো তেনেকুৱা হৈছে যে ফিল্ডত খুব ধুনীয়া পাৰফৰ্মেঞ্চ, কিন্তু ইণ্টাৰভিউত গ'লে আপোনালোকে মনে বিচৰা ধৰণে আপোনালোকে মাৰ্কটো নাপায়। তো তাৰ মেইন কথাটো হৈছে আপোনালোকৰ মানসিক শক্তি। যদি আপোনালোকে মানসিকভাৱে ভাগি পৰে, মনত যদি ভয় থাকে, আৰু যেতিয়া আমাৰ এটা ইণ্টাৰভিউ বা এক্সাম এটা ওচৰ চাপি আহে, তেতিয়া আমাৰ ভিতৰত নিজে নজনাকৈ এটা ভয় আহে। সকলোৰে আহে, কিন্তু নিজৰ যদি প্ৰেক্টিচ ভাল থাকে, নিজৰ যদি প্ৰস্তুতি ভাল থাকে, ৰিটনেই হওক ফিজিকেলেই হওক, আপোনালোকৰ যদি প্ৰস্তুতি ভাল থাকে, তেতিয়াহ'লে আপোনালোকে সেই ভয়টো অভাৰকাম কৰিব পাৰিব, তেতিয়াহ'লে আপোনালোকে ভয়টো কমাব পাৰিব। কিন্তু যিসকলে চিৰিয়াছলি লৈছে এইবাৰ ইণ্টাৰভিউটোৰ কাৰণে, চিৰিয়াছলি আপোনালোকে প্ৰিপেৰেশ্যন কৰিছে, তেখেতসকলৰ মনত নিশ্চয়কৈ ভয় আহিব, আৰু এই ভয়টো অভাৰকাম কৰিব পাৰিব আপোনালোকে নিজৰ প্ৰস্তুতিৰ বলত। এই একমাহ সময় আপোনালোকে কোনো কাৰণত সময় নষ্ট নকৰিব, আপোনালোকে অনাই বনাই ঘূৰি আপোনালোকে সময় নষ্ট নকৰিব। এই একমাহটো সম্পূৰ্ণভাৱে ইউটিলাইজ কৰক, আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি যতন ল'ব। এইখিনি সময় যিহেতু আমাৰ এতিয়াও গৰম কমাই নাই, গৰমটো আছে, খুব পানী খাওক আপোনালোকে। পানী খালে আপোনালোকৰ বডিটো হাইড্ৰেটেড হৈ থাকিব, আৰু হাইড্ৰেটেড হৈ থাকিলে আপোনালোকে সকলোখিনি কাম আপোনালোকে মন পুতি কৰিব পাৰিব, আপোনালোকৰ বডিত দুৰ্বলতা নাহে, এক্টিভ থাকিব পাৰিব। গতিকে বৰ্তমান গৰম যথেষ্ট আছে, আপোনালোকে পানী খাওক, খুব হাইড্ৰেটেড থাকক, আৰু আপোনালোকে বাইক বা তেনেকুৱা ধৰণৰ ট্ৰেভেল কমকৈ কৰক, কাৰণ ইণ্টাৰভিউ আহি আছে। আপোনালোকৰ যদি কিবা কাৰণত এটা বাই চান্স যদি আপোনালোকৰ এক্সিডেণ্ট হ'ব লাগে, আপোনালোকৰ সকলো সপোন অথলে যাব। গতিকে এইখিনি সময় আপোনালোকে খুব চিনচিয়াৰলি আপোনালোকে ফ'ল' কৰক। এই সময়খিনি খুব চিৰিয়াছলি যদি আপোনালোকে ইণ্টাৰভিউটোৰ কাৰণে মন আছে, তেতিয়াহ'লে খুব ধুনীয়াকৈ আপোনালোকে এই সময়খিনি ইউটিলাইজ কৰক, নিজৰ প্ৰস্তুতিত দিয়ক। ফিজিকেলৰ কাৰণে আপোনালোকে পুৱা আবেলি আপোনালোকে ফিজিকেলৰ কাৰণে সময় দিয়ক। দিনত যিখিনি সময় পায় আপোনালোকে ৰিটেনৰ কাৰণে দিয়ক, আৰু যদি আপোনালোকৰ ৰিটেনৰ কাৰণে কিবা প্ৰস্তুতি কৰিব লগা আপোনালোকক ভিডিঅ' লাগে, মোক কমেণ্ট কৰি জনাব। মই যিমানখিনি সময় পাওঁ আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। গতিকে নিজৰ সময়খিনি নিজে ইউজ কৰক। একমাহ সময় আছে, এই একমাহ সময় আপোনালোকে হতাশ নহ'ব, জোচ ৰাখক মনত, নিশ্চয়কৈ আপোনালোকে এটা ভাল মাৰ্ক ল'ব পাৰিব। আৰু আপোনালোকৰ বহুতেই হয়তো আগন্তুক যি এডিআৰই এক্সাম আহিছে, এডিআৰই এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে। প্ৰস্তুতি চলাওক, কাৰণ আপোনালোকৰ এক গুলিত দুই চিকাৰ হ'ব। আপোনালোকে এডিআৰইটোৰ কাৰণে যিখিনি পঢ়িছে, আপোনালোকৰ ছেইম চিলেবাছে এছাম পুলিচৰ কাৰণে ফ'ল' হ'ব, বা সেইখিনি বস্তুৱে আমাৰ যিখিনি এছাম গভৰ্ণমেণ্টৰ যিখিনি এক্সাম হয়, ছেইম বস্তুখিনিয়ে থাকে। গতিকে আপোনালোকে যিখিনি পঢ়িছে এডিআৰইৰ কাৰণে, সেইখিনি পঢ়াই আপোনালোকৰ এছাম পুলিচৰ ৰিটেনৰ কাৰণেও কামত আহিব, বা এছআইৰ যিখিনি এক্সাম হয়, ৰিটেন এক্সাম হয়, সেইটোৰ কাৰণে কাম দিব। গতিকে আপোনালোকে যিখিনি পঢ়ি আছে সেইখিনি ধুনীয়াকৈ পঢ়ি থাকক। এই সময়খিনিত আপোনালোকে দিনৰ ভাগত যিখিনি সময় পায়, বা ৰাতি যিখিনি সময় পায়, আপোনালোকে ৰিটেনৰ কাৰণে প্ৰস্তুতি চলাওক। এডিআৰইৰ কাৰণেও যদি পঢ়িছে, আপোনালোকে এছাম পুলিচৰ কাৰণে পঢ়াৰ নিচিনা হৈ আছে। এছআই যিখিনি দিব, এছআইখিনিৰ কাৰণে যিখিনিয়ে গ্ৰেজুৱেট লেভেল এডিআৰইটো দিব, তেওঁলোকৰ কাৰণে খুব ভাল এটা প্ৰিপেৰেশ্যন হৈ আছে। তেখেতসকলে এছআই এক্সামটো ধুনীয়াকৈ পাছ কৰিব যদি এডিআৰইৰ কাৰণে পঢ়ি আছে। আপোনালোকৰ মাজৰ কোনে কোনে এডিআৰই এক্সাম দিব কমেণ্ট কৰি জনাব।
একেলগে আপোনালোকে এডিআৰইও প্ৰিপেৰেশ্যন কৰি আছে, লগতে এছাম পুলিচৰ এছআই নতুবা কনষ্টেবলৰ যিখিনি ৰিটুন হয়, ৰিটুনৰ কাৰণে আপোনালোকৰ ধুনীয়াকৈ কমপ্লিট হৈ যাব। আপোনালোকে প্ৰিপেৰেশ্যন একদম কমাই নিদিব। অকল যে ফিজিকেলতে আপোনালোকে প্ৰস্তুতি চলাব লাগিব তেনেকুৱা নহয়, ৰিটুনতো আপোনালোকৰ বহুতখিনি মানে কম্পিটিশ্যন হয়। গতিকে ৰিটুনটোৰ কাৰণে আপোনালোকে ভালকৈ প্ৰস্তুতি চলাওক, বা এডিআৰ কাৰণে যিটো পঢ়িছে গতিকে প্ৰিপেৰেশ্যনটো হৈয়ে আছে। আৰু এডিআৰ এক্সামটো যোৱাৰ পাছত কিন্তু আপোনালোকে ৰিটুন এক্সামৰ কাৰণে প্ৰিপেৰেশ্যনটো বন্ধ কৰি নিদিব। এনেকুৱা নাভাবিব যে এছাম পুলিচৰ ইণ্টাৰভিউ এতিয়া দেৰি হ'ব, এডিআৰ এক্সামটো মানে কমপ্লিট হ'ল, এতিয়া কিছুদিন পাম, তাৰ মানে এসপ্তাহ দুসপ্তাহ পিছত আকৌ পঢ়া ষ্টাৰ্ট কৰিম, এনেকুৱা নাভাবিব। আপোনালোকে যেনেকৈ পঢ়ি আছে তেনেকৈ কণ্টিনিউ কৰিব আপ টু আপোনালোকৰ এছাম পুলিচৰ এছআই এক্সাম নতুবা কনষ্টেবলৰ এক্সাম হোৱালৈকে। তেতিয়াহ'লে আপোনালোকৰ নিজৰ বেনিফিট হ'ব। গতিকে আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ' দি থাকিম। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ, সময়ৰ অভাৱ হৈছিলে, কিন্তু বৰ্তমান আপোনালোকক মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু বিশেষকৈ আপোনালোকৰ ৰিটুনৰ যদি কিবা আপোনালোকক ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোক কমেণ্ট কৰি জনাব, মই আপোনালোকক তেনেকুৱা ভিডিঅ' এটা দিবলৈ বা তেনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ আশা এতিয়ালৈকে থেংক ইউ।